বোকাজানৰ এটা পথৰ দুৰৱস্থাই জিয়াটো ভোগাইছে স্থানীয় বাসিন্দাক। পথ নিৰ্মাণ নকৰা পৰ্যন্ত ভূত বৰ্জনৰ হুংকাৰ। আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰা এইটো বোকাজান নগৰৰ এটা সদা ব্যস্ত পথ। মন কৰিবলগীয়া কথাটো হ'ল যে নামতহে পথ, ভালদৰে নিৰীক্ষণ যদি কৰে তেন্তে অনুমান কৰিব পাৰিব পথটোৰ দুৰৱস্থাই চকু কপালত তুলিছে সাধাৰণ জনতাক। উক্ত পথটো হৈছে বোকাজান পৌৰ নিগমৰ অধীনত থকা ১ নং ৱাৰ্ডৰ হাতীগড় পথ। পথটোৰ অচল অৱস্থাই পথচাৰীসকলক বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। সাধাৰণ এজাক বৰষুণ আহিলে খোজকাঢ়ি যোৱাটো দূৰৰে কথা, মটৰচাইকেল আৰু অন্য বাহনসমূহ পাৰ কৰিবলৈ ১০০ বাৰ ভাবিব লাগে। ইমান আমাৰ ৰিকুৱেষ্ট কৰি আছোঁ, আমি ইমান চবেই কৈ আছোঁ আৰু পাছ হ'ল কৈ এতিয়ালৈকে অহা নাই। EM ছাৰকো ক'লোঁ আৰু আমাৰ নুমন মমিনো ক'লোঁ, হৈ আছেতো আপোনালোকৰ, হৈ আছেতো কৈ পেলাই আজিলৈকে আমাৰ ৰাস্তাটো এনেকুৱা অৱস্থা। এতিয়া ৰাস্তাত বৰষুণ দিলে মানুহ যাব নোৱাৰে, কি আমাৰতো উপায় নাই। আমি ছাৰহঁতক নক'লে আমাৰ কি উপায় আছে? এইখিনি কৰি পেলাই মই কি কৰোঁ? আৰু দুচৰা মানুহ গাঁওখনত কিমান মানুহ আছে আপোনালোকৰ? টোটেলটো বহুত মানুহ আছেতো আমাৰ ইয়াত, ভোটাৰটো আমি মনত নাই নহয়। এখন গাঁৱতে এতিয়া আমাৰ কাৱাৰাম স্কুলটো আছে, LP স্কুল, আৰু এইফালে ডিভিএন স্কুলখনো আছে, 3টা আছে। এইবাৰ নিদিলে আমি ইলেকশ্যনৰ কোনোবা আহিলে সোমাব নিদিম এইফালে ইয়াতে, আৰু ভোট নিদিওঁ। এইবাৰ আমি চবেই একেলগে সোমাই নি ভোট নিদিওঁ। ইলেকশ্যন আহিলে দিম বুলি ক'ব, মিনিষ্টাৰ আৰু যোৱাৰ পিছত নাই, খবৰ নাই। এইবোৰ মানে কিবা ভোট নহ'ব এইবাৰ, হৈ গ'লে চব পাহৰি যায়, হৈ গ'লে চব ঘাটে চব বনালে, আমাৰটোহে মানে বনোৱা নাই। এই পথেৰে দৈনিক 10ৰ পৰা 12খনকৈ গাঁৱৰ বহু শতাধিক পথচাৰীয়ে অহা যোৱা কৰে, কিন্তু পথটোৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে পথচাৰীক। এই পথটোৱেদি দৈনিক প্ৰায় 4ৰ পৰা 5খনকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰী আহ যাহ কৰে। বাৰিষাৰ কথাটো বাদেই, মাত্ৰ এজাক বৰষুণ দিলেই উক্ত পথটোত একাটো পৰ্যন্ত পানী জমা হয়, যাৰ ফলত বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগীক কঢ়িয়াবলৈ অহা এম্বুলেন্সসমূহ যাবলৈ অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰজাঘৰীয়াসকলক উক্ত পথ নিৰ্মাণ কৰি দিবলৈ বাৰম্বাৰ নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। উল্লেখনীয় বিষয়টো হ'ল চলিত চৰকাৰৰ দিনত বিভিন্ন পথসমূহ নৱনিৰ্মাণ কৰাৰ কথা জানিবলৈ দিছে যদিও বছৰ ধৰি এই পথটো আজি পৰ্যন্ত কোনো ধৰণৰ পদক্ষেপ হাতত নোলোৱাৰ কাৰণটো এতিয়াও ডাঙৰ প্ৰশ্ন হৈ ৰৈছে স্থানীয় বাসিন্দাসকলৰ বাবে। আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় বিধায়ক ডক্টৰ নুমল মমিন, কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু বৰজান সমষ্টিৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংভাৰক ছাত্ৰ ছাত্ৰীসকলৰ লগতে স্থানীয় বাসিন্দাই মুখলৈ চাই শীঘ্ৰে এই পথটো নৱনিৰ্মাণ কৰি সুচল কৰি দিবলৈ স্থানীয় বাসিন্দাই অনুৰোধ জনাইছে। উক্ত অঞ্চলডোখৰ প্ৰায় শতাধিক উপস্থিত হৈ কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ চলিত চৰকাৰখনক ক্ষোভ উজৰাৰ লগতে অতি শীঘ্ৰে পথটো নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে, নতুবা আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। আমি প্ৰায় আপোনাৰ আজি 7-8 বছৰ, 10 বছৰ, 12 বছৰ এই ৰাস্তা সম্পূৰ্ণ হ'বলৈ তেওঁলোকৰ আজিলৈকে ব্যৰ্থ হৈছে এই চৰকাৰটোৱে। আৰু আচলতে আমাক চৰকাৰে, আমাৰ প্ৰতিনিধি যিসকলে আহে, আমাৰ MLA ছাৰ আহিছিলে, MLA ছাৰে নামঘৰত প্ৰতিশ্ৰুতি দিছিলে যে ৰাস্তাটো সম্পূৰ্ণ কৰি দিম বুলি 2 বছৰত, কিন্তু 2 বছৰ গৈ আপোনাৰ 10 বছৰ হ'ল। আৰু আমাৰ সূৰ্য ৰংভাৰ ছাৰে আহি ক'লে যে তেওঁলোকে ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ লৈছে। কিন্তু ইয়াত আপোনাৰ ভাবিবলগীয়া আৰু দুখিত কথা কিয়, আপোনাৰ যিমানসকল ৰাইজ আছে আৰু মহিলাসকল আছে তেওঁলোকে আপোনাৰ যাবলৈ অসুবিধা হয়। আৰু স্কুল আপোনাৰ 4-5খনকৈ আছে। দয়ানন্দ বিদ্যা স্কুল, আপোনাৰ LP, ME, হাই, আৰু ইয়াতে আপোনাৰ কাউৰাম LP স্কুল আছে। আপোনাৰ ছাত্ৰ ছাত্ৰীসকল আহিবলৈ অসুবিধা, আৰু আমি মেডিকেলত গ'লে আপোনাৰ 108 মাতিলে আমি মানুহ আপোনাৰ বুকি লৈ যাবলগীয়া হয়। এনেকুৱা অৱস্থাত আমি দুৰ্ভোগী হৈ আছোঁ। আৰু ইয়াত আমি আপোনালোকৰ সংবাদ মাধ্যমত স্পষ্ট ক'ব খুজিছোঁ যে কাৰ্বি আংলং সাহিত্য পৰিষদ আৰু আমাৰ ডক্টৰ নুমল মমিন ছাৰক যে ৰাস্তাটোৰ বিষয়লৈ আপোনালোকে প্ৰতিশ্ৰুতি দিবনে কাম কৰিব? উন্নয়ন নামতহে হৈছে, কিন্তু উন্নয়ন আপোনাৰ গাঁৱত হোৱা নাই এতিয়ালৈকে। আপোনাৰ 1 নম্বৰ ৱাৰ্ডৰ পৰা আপোনাৰ কাউৰাম তাৰো গাঁৱলৈকে আজিলৈকে মানুহ এনেকুৱা পৰিস্থিতিত আপোনাৰ ভুক্তভোগী হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ পৰা মহিলাসকল আপোনাৰ তেওঁ এম্বুলেন্স অহাৰ ক্ষেত্ৰত আমাৰ অসুবিধা হৈছে, আৰু মানে বিভিন্ন ক্ষেত্ৰত আমাৰ অসুবিধা ভুক্তভোগী হ'বলগীয়া হৈছে মহিলা। কাউৰাম আপোনাৰ তাৰো গাঁও।
আমাৰ পৰে 1 নম্বৰ ৱাৰ্ডত আমি সোমাই আহোঁতে আমাৰ অসুবিধা, মেডিকেল গাড়ীত আমাৰ যাওঁতে অসুবিধা, আমাৰ মানে এনেকুৱা অসুবিধা ভুক্তভোগী হ'বলগীয়া হৈছে নহয়। আপোনালোকৰ সংবাদ মাধ্যমত আমি আজি কান্দি দুখেৰে প্ৰকাশ কৰিব লৈছোঁ। আমি মানে দুখ লাগিছে আমাৰ। এবাৰ নহয় আপোনাৰ MP ছাৰ আহিলে, MP ইলেকশ্যনত আপোনাৰ তেওঁ প্ৰতিনিধি আহিলে, তেওঁলোকে ইলেকশ্যনত ক'লে যে প্ৰতিশ্ৰুতি দিলে ৰাস্তাটো সম্পূৰ্ণ কৰি দিম, আপোনালোকৰ যি সমস্যা আছে সম্পূৰ্ণ সমস্যা আপোনালোকৰ সমাধান কৰিবলৈ আমি প্ৰস্তুত চলাইছোঁ। আপোনাৰ কৈছেহে, আপোনাৰ প্ৰায় আজি 12 বছৰ 10 বছৰৰ পৰা আমি ৰাস্তাটোৰ ক্ষেত্ৰত আমি শুনিয়ে আছোঁ যে ছেকশ্যন হৈছে, কিন্তু আজিলৈকে আমি কামে কাজে আমি দেখি পোৱা নাই এই পথটো ছেকশ্যন হোৱা বুলি। আমি ভোট নিদিওঁ, কোনো আপোনাৰ যিকোনো আপোনাৰ প্ৰতিনিধি আমি ভোট দিবলৈ আমি ভোট নিদিওঁ তেওঁলোকক। সোমাবলৈ নিদিওঁ।